আজি শ্বহীদ দিৱস উপলক্ষে মই ডিব্ৰুগড়ৰ জিলা ছাত্ৰ সন্থাৰ অফিচলৈ আহিছিলোঁ। লগতে DC অফিচলৈ আহিছিলোঁ। মোৰ ককা দেউতাৰ ফালৰ পৰা ককা দেউতা নৰেন দাফলাৰী এজন মুক্তিযোদ্ধা আছিলে। গুজৰাটৰ আহমেদাবাদত তেওঁ নিমখৰ ওপৰত যেতিয়া ব্ৰিটিছে কৰ লগাইছিলে তেতিয়া তেওঁলোকে বহুত 6 মাহমান, মোৰ বৰ ভালকৈ মনত নাই, মই ক্লাছ 5ত থাকোঁতে ঢুকালে। তেখেতে যেতিয়া ফ্ৰীডম ফাইটাৰ পেঞ্চন নিবলৈ আহে ধেমাজিলৈ, তেতিয়া আমাক কয় যে এনেকৈ আমি আন্দোলন কৰিছিলোঁ, ব্ৰিটিছে কৰ লগাইছে, আমাক নিমখ প্ৰস্তুত কৰিবলৈ আমাৰ ভাৰতৰ পৰাই আমাক নিমখ আনিব নিদিয়ে, নিজে প্ৰস্তুত। তেওঁলোকে তেতিয়া দণ্ডি নামৰ এখন গাঁৱতে 500 কিলোমিটাৰ দূৰত্বত তেওঁলোকে খোজকাঢ়ি আন্দোলন কৰিছিলে। তেতিয়া মহাত্মা গান্ধী লিডিং কৰিছিলে। মহাত্মা গান্ধীৰ পত্নী, সুপত্নী আৰু তেওঁলোকে যিটো স্থানত সবৰমতী আশ্ৰম গুজৰাটৰ আহমেদাবাদৰ যিটো আশ্ৰমত আছিলে, সেই আশ্ৰমটো মই মোৰ মা দেউতাক লৈ গৈছিলোঁ, ৰেবত দাফলাৰী আৰু হিৰণ্য দাফলাৰী। তাতে মোৰ ককা থাকি পেলাই আন্দোলন কৰিছিলে। আৰু মোৰ বৰদেউতা সৰ্বানন্দ, তেতিয়া তেওঁলোকৰ মাটিৰ কাগজত সোণোৱাল হয়, এতিয়া সৰ্বানন্দ দাফলাৰী। তেখেত এতিয়া 2 বছৰ হ'ল ঢুকালে। তেখেতে বিনুৱাজীৰ লগত ভাৰত ভ্ৰমণ কৰিছিলে। বিনুৱা ভাৱে, যিটো হ'ল আমি নম্ৰ, অহিংসা পৰম ধৰ্ম, বা বিনুৱা মিন্স মৰম আৰু ভাৱে, সেইকাৰণে তেখেতক বিনুৱা ভাৱে বুলিয়ে জনা যায়। তেখেত ঢুকালে। আৰু তেওঁলোকে স্বাধীনতাৰ কাৰণে, দেশৰ কাৰণে যুঁজোতে তেওঁলোকৰ ফেমিলিটো এতিয়া মোৰ বেয়া লাগে, আমিও বহুত শিক্ষিত। মই এতিয়া মাষ্টাৰ ডিগ্ৰী 2011ত মই মাষ্টাৰ ডিগ্ৰী ল'লোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। অল ইণ্ডিয়া লেভেলত মই ফাৰ্ষ্ট হওঁ ৰিটেনত, কিন্তু ভাইভাত মই চাকৰি নাপাওঁ। গতিকে এনেকুৱাবোৰ ধৰণৰ কিছুমান চেঞ্চিটিভ ইছ্যু আছে, যিটো আমি জানিও চুপচাপ ৰাখিব লাগে। যিহেতু মোৰ ককা দেউতাই শিকাইছিলে যে বিনুৱাভাৱে, মানে নম্ৰভাৱে, হাই কাজিয়া কৰি একো কৰিব নোৱাৰি, শিক্ষাই সকলোতকৈ ডাঙৰ সম্পদ, দেউতাইও কৈছিলে। গতিকে সেই শিক্ষাটো লৈ পেলাই মই আৰম্ভ কৰিছিলোঁ দৰ্শিনী ফাউণ্ডেশ্যন নামৰ এটা অনুষ্ঠান, যিটোৰ জন্ম হৈছিলে 2014 চন আগৰতলাত। তেতিয়াই মই মনতে ভাবি সোণোৱাল ছাৰৰ ওচৰলৈ আহিছিলোঁ, ছাৰ মই এখন কলেজ কৰিম। ছাৰে ক'লে তুমি এটা ছ'চাইটি কৰা, পাৰ্চনেলি নকৰিবা। তেতিয়া মই দৰ্শিনী ফাউণ্ডেশ্যন 7জন মানুহ, অসমৰ বিভিন্ন জেগাৰ 7জন মানুহক লৈ পেলাই মই এটা ছ'চাইটি গঠন কৰিছিলোঁ। হেড অফিচ আমাৰ ধেমাজিত আছে, ডিব্ৰুগড়তো ব্ৰাঞ্চ আছে এটা আমাৰ। আমি ফ্ৰী অনলাইন কাউন্সেলিং দি আছোঁ টু অল দ্য ষ্টুডেণ্টছ অফ ইণ্ডিয়া। আৰু মোৰ ককা দেউতাৰ মই নাতিনী হয়, ৰেবত দাফলাৰীৰ ছোৱালী। মোৰ নাম ননী দাফলাৰী, দৰ্শিনী ফাউণ্ডেশ্যনৰ মই প্ৰেছিডেণ্ট। আৰু হয়, এতিয়ালৈকে চৰকাৰে একো দিয়া নাই, কাৰণ তেওঁলোক এতিয়া, মই সঁচা কথা ক'বলৈ হ'লে, BPL ফেমিলি। এটা সময়ত তেওঁলোক ৰজা আছিলে, ধেমাজি জিলাৰ ভিতৰত ৰজা আছিলে তেওঁলোক। গ্ৰাম সভাৰ মাটিৰ মালিক আছিলে মোৰ ককা দেউতা। এতিয়া তেওঁলোকৰ ল'ৰাই হাজিৰা কৰে। গোটেই পৰিয়ালৰ ভিতৰত অকল মোৰ দেউতাই চাকৰি পালে, বাকীবিলাকে চৰকাৰী ঘৰটোও ভালকৈ পোৱা নাই বুলি ক'ব পাৰি। মিলন নামৰ এটা ল'ৰা, মানে মোৰ বৰদেউতাহঁতৰ এটা ডাঙৰ ল'ৰাটোৰ নাম মিলন। সি এতিয়া ধেমাজি ডিষ্ট্ৰিক্ট লেবাৰ ইউনিয়নৰ কিবা প্ৰেছিডেণ্ট নেকি। সি 500টামান ফেমিলি চাই আছে, নিজেও সি বস্তা দাঙে। ৰাতি ভাৰতৰ বিভিন্ন জেগাৰ পৰা যিবিলাক গাড়ী আহে, সেই গাড়ীবিলাকৰ আনলোডিং কৰে। মই বৰ ভালকৈ নাজানো, লেবাৰ সন্থা বুলি কৈছে তেওঁলোকে। পিঠিত বান্ধোতে এজন মানুহ দুখ পাইছিলে, সেই মানুহজনকো সি নিজে কষ্ট কৰি তাৰ পৰিয়ালটো পুহি আছে, কাৰণ তেওঁ কাম কৰিব নোৱাৰে। গতিকে আমাৰ গোটেই পৰিয়ালটো আছিলে স্বাধীনতা মুক্তিযুঁজাৰু, ফ্ৰীডম ফাইটাৰৰ আমাৰ তেজ থকা। বিশেষকৈ মই বাকীবিলাক নাজানো, মোৰ বাকীবিলাকে চবেই চাকৰি পালে। মোৰ মাৰ যিকেইগৰাকী জন্ম দিছিলে, মই চাকৰি বহুত জেগাত দিলোঁ। অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদত মই 6 গৰাকীৰ ভিতৰত ফাৰ্ষ্ট হৈছিলোঁ। তাৰপাছত মই চাকৰি নাপালোঁ, 3বাৰ মই ফ্লাইটত গ'লোঁ, কিন্তু চাকৰিটো লাষ্টত মই নাপালোঁ। তেওঁলোকে এডিশ্যনেল ডকুমেণ্টছ বিচাৰিছিলে, মই দিলোঁ। এনেকৈ বিভিন্ন ধৰণত বহুত জেগাত বহুত কষ্ট কৰিলোঁ। গতিকে নাজানো কিয়, ক'ত কি লাগিলে। গতিকে আজি স্বাধীনতা দিৱসত মই এটাই মাত্ৰ আজি শ্বহীদ দিৱসত মই এটাই প্ৰাৰ্থনা কৰিলোঁ,
মোৰ ককা দেউতা নৰেন ডাফলাৰী আত্মাই শান্তি পোৱাকৈ এটলিষ্ট যিখিনি দুখীয়া ফেমিলিৰ মানুহ আছে, অকল মোৰ ফেমিলিটো বুলি নহয়, যিমানখিনি BPL ফেমিলি আছে সেইখিনিক সহায় কৰিম বুলি মই দৰ্শিনী ফাউণ্ডেশ্যনৰ জন্ম দিছোঁ। বিশেষকৈ মহিলা সবলীকৰণ, ইউথ এম্পাৱাৰমেণ্ট আৰু ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত। গতিকে আমাৰ দৰ্শিনী ফাউণ্ডেশ্যনৰ উদ্দেশ্যই হ'ল এন ইক' ফ্ৰেণ্ডলি ছাষ্টেইনেবল ইন'ভেটিভ এপ্ৰ'চ হুৱেৰ অল দ্য challenge women, challenge elderly, then the youth and challenge people of India will be covered by Darshini Foundation. Thank you. আজি 10 ডিচেম্বৰ শ্বহীদ দিৱস। আমি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰ আজিৰ দিনটোতে মৃত্যু সাৱটি ল'ব লগা হৈছিল। ভাৰত চৰকাৰৰ বৰ্বৰতাৰ আচলতে যি বৰ্বৰতা, এই বৰ্বৰতাৰ ফলত তেওঁ প্ৰাণ হেৰাব লগা হৈছিলে। আৰু তেওঁলোকৰ যি এটা আশা লৈ আচলতে তেওঁলোকে এখন আন্দোলনত তেওঁলোকে নামি পৰিছিল, জঁপিয়াই পৰিছিল। সেই সময়ৰ এজন ছাত্ৰ খগেশ্বৰ তালুকদাৰ মহান শ্বহীদ, তেওঁক আমি সোঁৱৰিছোঁ এইখিনি মুহূৰ্ততে। আৰু আমি শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আজি দিনজোৰা কাৰ্যসূচীৰে আমি নাম প্ৰসংগ কাৰ্যসূচী কৰিছোঁ আজি জিলা ছাত্ৰ সন্থা আৰু সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই। আমি এই ক্ষেত্ৰত আমি এটা কথাই ক'ব বিচাৰিছোঁ, আমি চৰকাৰলৈ আমাৰ আহ্বান, যিসকল শ্বহীদে, যিসকল ডেকাতেজে প্ৰায় 860গৰাকী শ্বহীদে প্ৰাণ আহুতি দিলে, নিজৰ আত্মবলিদান দিলে অসমৰ এই উঠি অহা প্ৰজন্মসকলৰ কাৰণে, তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে, তেওঁলোকৰ উত্তৰণৰ কাৰণে। আৰু তেওঁলোকৰ যি আশা আকাংক্ষা আছিলে বিশেষকৈ আমি অসম চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে, কিন্তু আজি আমি দেখিছোঁ যে এই অসম চুক্তিখন আজি 40টা বছৰ পাৰ হৈ গ'ল, তেওঁলোকে কিন্তু ওলমাই ৰাখিছে। সদায় ওলমাই থোৱা হয়, সদায় ৰাজনীতিৰ ক্ষেত্ৰত এই অসম চুক্তিখন তেওঁলোকে আগত উলিয়াই দিয়ে। দেশ জাতি মাটি কথা কৈ তেওঁলোকে অসম চুক্তিখন আগত উলিয়াই দিয়ে। কিন্তু এই শ্বহীদসকলৰ যি ত্যাগ, এই ত্যাগক তেওঁলোকে ধূলিসাৎ কৰে। আচলতে যেতিয়া এইবিলাক তেওঁলোকে ৰাজনীতিত যেতিয়া অসম চুক্তিখন ভৰাই দিয়ে, তেওঁলোকে এই শ্বহীদসকলক উচিত সন্মান দিয়াটো প্ৰয়োজন বুলি আমি অনুভৱ কৰোঁ। আৰু শ্বহীদসকলৰ এটাই সন্মান দিয়া এটা ক্ষেত্ৰতে হ'ব বুলি আমি আশা কৰিছোঁ, যে যিখন অসম চুক্তিৰ বাবে আমি বাৰে বাৰে আমি যুঁজি আছোঁ ভাৰত চৰকাৰৰ লগত, এই অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰিব লাগে। অসমৰ ভৱিষ্যতৰ ৰূপৰেখাটো অংকন কৰিবৰ কাৰণে এটা সুস্থ আৰু সবল যাতে জাতীয়তাবাদ জীয়াই থাকে, খিলঞ্জীয়াসকলে যাতে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে, এই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ হ'ব লাগে। তাৰে আমি কামনা কৰিছোঁ। চৰকাৰলৈ এই শ্বহীদ দিৱসৰ এই ক্ষণত আমি চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ, যে তেওঁলোকে যাতে অসম চুক্তিখন আখৰে আখৰে পালন কৰে, সেয়া আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ দাবী।